চাওক মই টিভিত মোবাইলত যিটো আহি আছে সেইবোৰে আমি দেখি আছোঁ বিশেষকৈ এই দম্পতীৰ চৰ্চাটো বেছি চলি আছে এই ক্ষেত্ৰত মই একোৱে ক'ব নিবিচাৰিম খালি এটাই কথা ঠিক সাৱধানৰ মৰণ নাই বুলি কয় একেনে লোভে পাপ পাপে মৃত্যু কোনোবাই যদি ঘৰত বহিয়ে বেছি টকা কমাম বুলি ভাবে সেইটো কেতিয়াও হ'ব নোৱাৰে আজি আমি বিধায়ক হৈছোঁ 2 ঘণ্টা 3 ঘণ্টা হুঁ আৰু 2 ঘণ্টা 3 ঘণ্টা খুব বেছি 4 ঘণ্টা হুঁ তাৰপিছত আমি আজি বিধায়ক 5-12 একেনে কষ্ট কৰিলে ৰত্ন পায় আমি যদি বহিয়ে ভাবি থাকোঁ যে আমাৰ বহুত টকা আহিব আৰু ইজি মানিত যাওঁ ইজি মানিত কোনো নাযাব আৰু ক'ৰবাত যদি টকা ইনভেষ্টমেণ্ট কৰে তাত চাই ল'ব লাগে এইটো ফ্ৰড হয় নেকি বা প্ৰকৃতাৰ্থত এই টকাটো উচিত জেগাত আমি পৰিব নাই মোৰো ইঞ্চুৰেঞ্চ আছে ইঞ্চুৰেঞ্চ চবৰে থকাটো ভাল SIP চবৰে আছে সঁচাকৈ আমি SBI নিচিনা বেংক গভৰ্ণমেণ্টৰ লগত থকা বেংক আছে হয়নে নহয় তেনেকৈ জেগাত আমি টকাবোৰ ইনভেষ্ট কৰিলে ভাল তাৰপৰা ৰিটাৰ্ণ আহিব কিন্তু একে কমটি টকাতে ইনভেষ্ট কৰি বহুত টকা আমি পাম সেইটো কোনো নাভাবি পেলাই লোভে পাপ পাপে মৃত্যু সেইটো মই ক'ম একেনে আমাৰ অসমৰ জনতাক প্ৰস্তাৱ আহিছিল নেকি এনেকুৱা প্ৰস্তাৱটো আপোনালৈও আহিছে চাগে মোলৈও আহিছে চবলৈ আহে এইবোৰত নোযোৱা ভাল প্ৰকৃতাৰ্থত আজি যদি বিধায়ক হোৱাৰ কাৰণে 2 টকা আজি কমাব পাৰিছোঁ ঘৰ এটা বনাব পাৰিছোঁ বা গাড়ী এটা কিনিব পাৰিছোঁ যদি আজি মোৰ 18 বছৰত মোক কাজিয়া লগা ক'ৰবাত অকণমান কাজিয়া লগা বা এনেকুৱা ক'ৰবাত মুখৰ পৰা কিবা বাক্য ওলাইছিল তাৰ কাৰণে কোনোবাই মোক ওপৰত কেছ দিছে এইবোৰ ওলাইছে কিন্তু যদি টকা লোভ কৰাহেঁতেন মানে টকা কেলেংকাৰী কিবা কিবি এইবোৰ আজি তাৰিখত কোনো আঙুলিয়াই দিব নোৱাৰে এইটো কাৰণে এইবোৰ কৰাই নাই কিন্তু তেনেকুৱাকৈ মনত আহে ভাৱ যে চাকৰি নামত টকা লওঁ ঠিকা নামত টকা লওঁ এডভান্স বিপদত পৰোঁ যেতিয়া কেতিয়াবা কিবা তেতিয়া সহজ উপায় এনে মনত আহে কাৰণ আমাৰ অন্তৰত এটা ভাল এটা বেয়া থাকে ভালটোৱে কয় যদি এই বেয়া কাম নকৰিবি আৰু যেতিয়া আমি ভগৱানৰ ঈশ্বৰৰ বা আল্লাহৰ বা প্ৰভু বা যীশুৰ গুৰুজনাৰ যি ধৰ্মাৱলী লোকে নিজৰ ধৰ্মৰ নামত ঈশ্বৰজনক প্ৰাৰ্থনা কৰি থাকে তেওঁক হয়তো ভুল কৰিবলৈ নিদিয়ে সেইকাৰণে খুব ভক্তিভাৱত সকলোকে থাকিবলৈ অনুৰোধ জনাম আৰু লগতে লোভ নকৰিব বেয়া চিন্তা যদি ভাৱত আহে মনত এই সহজ উপায়েৰে টকা ল'ম সেইবোৰ কথা মনত নানিব আৰু পাৰিলে কষ্ট কৰি আৰু ধৈৰ্য ৰাখিব তেওঁ নেদেখাজনে বিপদটো চায় আৰু এটা পৰীক্ষা কৰে আৰু এটা সময়ত আপোনাৰ বিপদটো উদ্ধাৰো কৰিব আৰু তেওঁক আপোনাক আশীৰ্বাদো কৰিব যি আপোনাৰ বিপদ আছে তাৰ পৰা উদ্ধাৰ কৰিব সেই তেতিয়ালৈকে ধৈৰ্য ধৰিব লাগে সেইকাৰণে ইজি মানিত যাব নালাগে আৰু য'ত ইনভেষ্ট কৰিব সেই অনুষ্ঠান প্ৰতিষ্ঠানটোৰ বিষয়ে আগতীয়াকৈ জ্ঞান লৈ তাৰপিছত আপোনালোকে টকা তাত নিয়োগ কৰিব চেষ্টা কৰিব